আছে বিজেপিৰ কাৰো লগত নাই দে বিজেপিৰ অকল আপোনালোকৰ লগত আছে বুজি পালে না নাই বিজেপিৰ মিত্ৰতা ৰঞ্জিত দাসে কৈছে অকল দতমা ৰাইজৰ লগত আছে কোনো ইউপিপিএল নৱশৰণীয়াৰ লগত বিজেপিৰ মিত্ৰতা নাই আমি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আজি আমি কৈছো যে আমাৰ গাঁৱত ৰাস্তা নাই বিজেপি দলে কৈছে যে প্ৰত্যেকটো সমষ্টিত এবছৰৰ ভিতৰত আমি 100 কিলোমিটাৰকৈ পকী ৰাস্তা আমি নিৰ্মাণ কৰিম বিজেপি দলে কৈছে ফেন্সাৰ স্কুলৰ প্ৰাদেশিকৰণৰ কাম আমি শিথিলভাৱে বিটিসি অঞ্চলত আমি ৰূপায়ণ কৰিম বিটিসিয়ে কৈছে বিজেপি দলে কৈছে মাটি কিনা বেচাৰ অনুমতি 15 দিনৰ ভিতৰত দিব লাগিব বিজেপিয়ে কৈছে যে যিসমূহ গাঁও বিটিসিৰ পৰা ওলাই যাব খোজে আৰু যিসমূহ গাঁও বিটিসিত সোমাব খোজে সোমোৱা আৰু ওলোৱা দুইটাৰ অধিকাৰ ৰাইজক দিব লাগিব আজি আমি কৈছো যে বিটিসিৰ প্ৰত্যেকটো পৰিষদীয় এলেকাত 10 কোটি টকাৰ মূল্যত আমি একোখন ষ্টেডিয়াম নিৰ্মাণ কৰিম প্ৰত্যেকটো পৰিষদীয় সমষ্টিত আমি একোখনকৈ 30খন বিছনাযুক্ত নতুন চিকিৎসালয় আমি নিৰ্মাণ কৰিম আজি আমি বিটিসিৰ ঘোষণা পত্ৰত কৈছো যে বিটিসি অঞ্চলতো অৰুণোদয় অৰুন্ধতীৰ দৰে ৰাজ্য চৰকাৰৰ সুন্দৰ আঁচনিবিলাক সমানভাৱে আমি ৰূপায়ণ কৰিম আজি আমি মই যোৱা কেইদিনমান আগতে শুনিছিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশন ফিজ ফ্ৰী ডিব্ৰুগড়ত ফ্ৰী কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিত এডমিশনৰ কাৰণে আমি টকা দিব লাগে আমি কৈছো নহয় অসমত হাই স্কুলৰ পৰা কলেজলৈ যোনে ল'ৰা ছোৱালী পঢ়িব তেওঁলোকে বিনামূলীয়াকৈ কলেজ আৰু ইউনিভাৰ্চিটিত এডমিশন পাব লাগিব এয়া ভাৰতীয় জনতা পাৰ্টিৰ অংগীকাৰ শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিয়ে অন্ধকাৰৰ কলীয়া ডাৱৰ অতৰাই বিজেপিৰ চৰকাৰৰ জৰিয়তে বিটিসি অঞ্চলত এক নতুন উন্নয়নৰ পৰিৱেশ আনিব খোজে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আজি বিটিসিত বিপিএফ দলে শাসন চলালে কিন্তু তাৰ পিছতো আজি বিটিসিত সামান্য উন্নতি নহল বিটিসিত মেডিকেল কলেজ ৰাজ্য চৰকাৰে বনালে বড়োলেণ্ড ইউনিভাৰ্চিটি ৰাজ্য চৰকাৰে বনালে প্লেনেটৰিয়াম ৰাজ্য চৰকাৰে বনালে বিটিসিৰ চৰকাৰে ৰাইজৰ বাবে কোনো কামকেই নকৰিল আৰু সেইবাবে আমি কৈছো যে তেনেকে নহব আজি বিপিএফ দলে নিৰ্বাচনৰ আগত আমাক কৰবাত খানা খুৱাব আমাক কৰবাত ধমকি দিব আৰু তাৰ পিছত ভোট লৈ পেলাই 5 বছৰ আমাকে লুটিপুটি খাব এনেকুৱা ৰাজনীতি আৰু নহব সেইকাৰণে যোৱা 3 দিন আগত নেকি তামুলপুৰত মিটিং হৈছিল তাতে মই মিটিঙত কৈছো বিপিএফে খানা টানা খোৱালে খাই ল'ব টকা পইচা দিলেও লৈ ল'ব কাৰণ আপোনালোকৰে টকা পইচা কিন্তু ভোট নাঙলত নহব নাঙল এইবাৰ মিউজিয়ামত আমি পঠাব লাগিব ঠিক আছে নহয় ভোট নাঙলত নহব নাঙল এইবাৰ মিউজিয়ামত যাব লাগিব এইটোৱে হৈছে এইবাৰৰ ইলেকশ্যনৰ মন্ত্ৰ এইটোৱে হৈছে এইবাৰ ইলেকশ্যনৰ মহামন্ত্ৰ শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমি কৈছো যে বিজেপিৰ চৰকাৰ হোৱাৰ লগে লগে ভিচিডিচিৰ ব্যৱস্থা আমি বন্ধ কৰি দিম তাৰ পৰিৱৰ্তে প্ৰত্যেক পঞ্চায়তত আমি ইলেকশ্যন কৰিম আৰু পঞ্চায়ত ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম ৰাইজ আপোনালোকে কওক ভিচিডিচি লাগে নে নালাগে ভিচিডিচি লাগে নে নালাগে আমি ভিচিডিচিৰ জাগাত আমি পঞ্চায়ত ব্যৱস্থা বিটিসিত প্ৰৱৰ্তন কৰিম যাতে ৰাইজে নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব পাৰে আমাক এনেকুৱা ভিচিডিচি নালাগে ৰাতিপুৱা ভাঙি দিয়ে ৰাতি বনাই দিয়ে তেনেকুৱা ভিচিডিচি আমাক নালাগে
5 বছৰৰ কাৰণে আমাক পঞ্চায়তৰ ব্যৱস্থা লাগে, যাতে গাঁৱৰ ৰাইজে নিজৰ অধিকাৰ নিজে পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আকৌ এবাৰ কৈছো, ভয় তই কৰাৰ কোনো কথা নাই। হাগ্ৰামা মহিলাৰ সাহসে নাই আমাৰ চকুৰ আগত কথা ক'বৰ কাৰণে, ঠিক আছে নহয়? আমাৰ চকুৰ আগত কথা ক'ব সাহসে নাই, কাৰণ যি দলে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চনৰ টকা খায়, তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে। সেইকাৰণে ৰাইজ ভয় তই নকৰিব। ৰাতি 12টা বজাত 2টা বজাত হলেও বিজেপি আপোনালোকৰ লগত আছে। 24 ঘণ্টা 365 দিন বিটিচিবাসী ৰাইজৰ লগত বিজেপি চৰকাৰ থাকিব। মই আমাৰ যিসকল দল সংগঠন এই যিমানবোৰ ইয়াত আছে বিটিচিত, মই তেওঁলোকক অনুৰোধ কৰিম, যোৱা কেইদিনমান আগতে মোক কেইজনমান দল সংগঠনে বিটিচিৰ পৰা লগ কৰিছিল। কিবা কথাত নৰেন্দ্ৰ মোদীৰ কথা ওলালে, বোলে নৰেন্দ্ৰ মোদীক আমাক একবাৰ লগ কৰাই দিয়ক। মই শুনি আছো দেই। তাৰপিছত ক'লে, ছাৰ অহাকালি সৰ্বানন্দ সোণোৱালক লগ পাব পাৰিমনে? বোলে পাৰিব। তাৰপিছত লাহেকৈ ক'লে, ছাৰ চিফ ছাৰ আহিছিল। আপোনালোকে চিন্তা কৰকচোন, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, হাগ্ৰামা মহিলাৰ নাম চিফ আৰু ছাৰ দুইটাই। আপোনালোকে চিন্তা কৰক। তেতিয়া মই দল সংগঠনক ক'লো যে ভাই, নৰেন্দ্ৰ মোদীক গোটেই পৃথিৱীয়ে সন্মান কৰে, নৰেন্দ্ৰ মোদীৰ নামৰ পিছত ছাৰ নোলালে, সৰ্বানন্দ সোণোৱালৰ নামৰ পিছত ছাৰ নোলালে, আমাৰ দৰে মানুহ বাদেই দিয়ক, কিন্তু হাগ্ৰামা মহিলাই তাত চিফ আৰু ছাৰ দুইটাই। বোলে এইটো কেনেকুৱা ব্যৱস্থা? বোলে ছাৰ আৰু মই বেছি লোভ কৰিব নালাগে, গান্ধীৰ পিছত ইমান দৌৰিব নালাগে, গান্ধীয়ে চেছ কৰি দিব যদি আচল গান্ধী নহয় নকল গান্ধীৰ পিছত আমি ঘূৰো। বুজি পালে নহয়? নকল গান্ধী বেয়া বস্তু, আচল গান্ধী ঠিক আছে। সেইকাৰণে ৰাইজ, মই তেওঁলোকক কৈছিলো যে লাও পাতৰ তলত থাকে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে আমি ৰাজনীতি কৰা ব্যক্তিসকল ৰাইজৰ আমি সেৱক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে মই ৰাইজৰ প্ৰধান সেৱক। আৰু আমাৰ হাগ্ৰামা মহিলাৰ ইয়ালে মানুহে কি কয়? চিফ আহিছে, চিফ। এইটো কি বস্তু? যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ সেৱক, বিটিচিত কোনোবা চিফ থাকিব পাৰে নেকি? আপোনালোকে কওকচোন। কিয় বিটিচিখন কিয় জংগল ৰাজ নেকি? যেনেকে পৰেশ বৰুৱা কামাণ্ডাৰ ইন চিফ, ইয়াতো চিফ এটা। এইটো কি বস্তু আপোনালোকে চিন্তা কৰকচোন। সেইকাৰণে এইবাৰ চবকে লাভ পাতৰ তলত কৰি দিব লাগিব। ৰাইজ, চব নেতা ইয়াতে ৰাইজৰ তলত থাকিব লাগিব, ৰাইজৰ ওপৰত আৰু কোনো থাকিব নোৱাৰে। 15 বছৰ ৰাইজৰ ওপৰত থাকিলে এইবাৰ এনেকে ভোট দিব যাতে সকলোৱে নিজৰ কৰ্মফল বুজি পায়। সেই দল সংগঠন যি দুটা মোৰ তাত গৈছিলে, তেওঁলোকেও ক'লে যে ছাৰ এইবাৰ ঠিক আছে, এইবাৰ আমি তাকে কওঁ নকওঁ, মানুহে কিন্তু বিজেপিক ভোট দিবই, হয় নহয়? বিজেপিক ভোট দিব নে নাই এবাৰ ৰাইজে? গতিকে ৰাইজ সাৱধান হওক, সতৰ্ক হওক। 3বাৰ টেঙা আম খালো আৰু টেঙা আম আমি নাখাওঁ, ঠিক আছে নহয়? মাজে মাজে হাগ্ৰামা মহিলাৰে খং উঠিলে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিওঁ। এওঁ এনেকুৱা হৈ গ'ল, তেওঁ ভাবি ল'লে বিটিচিখন তেওঁ নিজৰে সম্পত্তি বুলি। তেওঁ বোলে এইখন কি অসম নহয় নেকি? এখন কি বিটিচি নহয় নেকি? হাগ্ৰামাৰ ঘৰৰ সন্মুখতে আমি জিকাৰ পিছত সকলোৱে মিলি পিকনিক খাম, কি কৰে আমি চাই ল'ম, হয় নহয়? সকলোৱে মিলি পিকনিক খাম। এনেকে কয় মই বিটিচিত সোমাব নিদিওঁ। আৰে মই শব্দটো বৰ বেয়া কথা। তোমাক কোনে অধিকাৰ দিলে? ৰাইজে তোমাক ৰাখিব নাইতো, ৰাইজেহে সিদ্ধান্ত ল'ব। ইয়াত আমিবোৰ গৈ চব মই হৈ গ'ল। এনেকুৱা নিয়মটো নাই। এনেকুৱা অসমতো কোনেও ক'ব সাহ নকৰে, ভাৰততো কোনেও ক'ব সাহ নকৰে। ইয়াতে গোটেইখন দুখীয়া ৰাইজৰ ওপৰত অত্যাচাৰ। এখন জব কাৰ্ড মানুহে ঘৰত ৰাখিব নোৱাৰে, ঘৰৰ কাৰণে টকা দিব লাগে।
তাৰ পিছতো কয় আমি বিটিচিত সুন্দৰ ৰাজত্ব চলাই আছো। এনেকে নচলিব নহয়। কেইদিনমান আগতে আমি আহিছিলো, চিৰাঙত কিবা এখন ফেষ্টিভেল পাতে, কি নাম আছিলে, চন্দন ব্ৰহ্মই যে পাতে, কি না কিবা বেইজিং নে বেইজিং ফেষ্টিভেল পাতে। দিনতো আহিলো, ধুনীয়াকৈ ফেষ্টিভেল দেখিলো, পিছত বিজনী ৰাইজে কলে ছাৰ এইখন ফেষ্টিভেলত নাহিব, গোটেই ৰাতি মদ আৰু জুৱাৰ কাৰবাৰ হয়, বাকী একো নহয়। তো এইবিলাক কথা কিমান সহ্য কৰিব কওকচোন। আজি চাকৰিৰ নামত পকেটত লিষ্ট থাকে, উলিয়াই দিয়ে। ল'ৰাই কিয় কলেজত পঢ়িব, ল'ৰাই কিয় ইউনিভাৰ্চিটিত পঢ়িব? এনেকে নচলিব। আৰু ৰাইজ ভয় তই নকৰিব। এইবিলাক দিন আছিল, নৰেন্দ্ৰ মোদীৰ দিনত ভয় তই নাই। পাকিস্তানে গণ্ডগোল কৰিলে মোদীয়ে ধৰি পাকিস্তানতে বম পেলাই দিয়ে, হয় নহয়? দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? আৰু এওঁলোক কোন হয় আপোনালোকে নিজে চিন্তা কৰক, হয় নহয়? এওঁলোকৰ একো কথা নাই। আজি কৈছে বোলে মিটিঙত আহিব বাধা দিছে। আৰে বাবা, মিটিঙত আহিব বাধা দিলে কি হ'ব? ভোট দিওঁতে কোনে বাধা দিব? ভোট দিওঁতেতো বাধা দিয়া নহ'ব, এইবাৰ উৎপাত সহ্য কৰাটো নহ'ব। আৰু কেছবিলাক যদি খোলো, কোনো ৰক্ষা নোপোৱা হ'ব। সেইকাৰণে প্ৰদীপ ব্ৰহ্ম শুনিলে দেই, ইয়াতে মোৰ যদি দুখীয়া মানুহৰ ওপৰত এটাও অত্যাচাৰ হয়, পুৰণা কেছে ৰাতিও ভোট ওলাব, দিনতো ভোট ওলাব। সেইকাৰণে মই এতিয়া কৈ দিছো, আৰু কেছ বহুত আগৰ পৰা AK-47 ঘৰৰ পৰা। গতিকে কি কেছ লাগিব লাগে এইটো বিজেপিয়ে জানে। দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহ'ব। বিভূতি ভাই ক'ত গ'ল? বিভূতি তলত আছে, তলৰ পৰাই। বিভূতি ভাই, এজন মানুহৰ ওপৰতো যদি অত্যাচাৰ কৰে, এজন মানুহৰ এগেইনষ্টত পুৰণা দুটা কেছ খুলিব। বুজি পালানে? 1:2 কয় নহয়, এটা কিনিলে দুটা ফ্ৰী পায়। এজন দুখীয়া মানুহক অত্যাচাৰ কৰিলে দুটা কেছ খুলিব। বুজি পালে ৰাইজ? আপোনালোকে শুনিছে নাই টিভিত, এটা কিনিলে দুটা ফ্ৰী বুলি, হয় নহয়? গতিকে এইবাৰ এটা যদি দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰে, দুটা পুৰণা কেছ খুলিব। ঠিক বুজি পালেতো? আৰু আমাৰ বিভূতিৰ কথা আপোনালোকে জানেই। বহুত বিপদৰ সময়ত কোকৰাঝাৰত বিজেপি দলত তেওঁ নেতৃত্ব দিছে। যোৱাবাৰ সংগঠন নাছিলে, তথাপিতো 6,000 ৰাইজে তেওঁক আশীৰ্বাদ দিছিলে। এইবাৰতো আৰু কথাই নাই, সকলোৱে ভোট দিব, হয় নহয়? এটা দীঘলীয়া হাত চাপৰি বজাই দিয়ক। এইফালে অলপ কম বজাইছে, অলপ আৰু দীঘলীয়াকৈ বজাই দিয়ক। এতিয়া ভাল লাগিছে। এইফালে কি ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিলে 15 বছৰ আৰু টেঙা আম খাব লাগিব, ঠিক আছে নহয়? গতিকে গৰম লাগি থাকিব লাগিব, এইবাৰ গাত গৰমত ভোট দিব লাগিব, হয় নহয়? এতিয়া ইমান ধুনীয়াকৈ বাইদেউসকলে নাচি আছিলে, নাচি ভোট দিব লাগিব যে এইবাৰ বিজেপি আনিমেই, নৰেন্দ্ৰ মোদীক আনিমেই, হয় নহয়? পাৰিম নহয়? একদম দতমা চিঞৰটো। আৰু আমাৰ কিন্তু ট্ৰেক্টৰৰ লগত কোনো লিংক নাই দেই, এইটো আগতে কৈ থৈ দিছো। বুজি পালে নে নাই? আমি ভোট দিম। দিলীপ শইকীয়া ডাঙৰীয়া মোক শিকাইছে এইটো। মই কৈ আছো, পদুম ফুলৰ পাহি, এইটো মই কম। তাৰপিছত মই কম ভোট দিম, আপোনালোকে কব কি? হাঁহি সকলোৱে কব দে। মই কিন্তু চবকে চাই আছো, মোৰ চকু একফালৰ পৰা ঘূৰিব, ঠিক আছে? পদুম ফুলৰ পাহি ভোট দিম, পদুম ফুলৰ পাহি ভোট দিম। একদম অকল এইটো শ্লোগান নহয় দেই, হাঁহি ভোট দিম। কিয় হাঁহি ভোট দিম? মনত ক্ৰোধ, খং, বেদনা 15 বছৰৰ, কিন্তু আমি হাঁহি ভোট দিম, কাৰণ আমি জানো আমাৰ ভৱিষ্যত পৰিৱৰ্তন হ'ব। মনত খং আছে, মনত ক্ৰোধ আছে, মনত বেদনা আছে, কিন্তু আমি জানো যে আৰু মাত্ৰ 7 দিনৰ পিছত সেই ক্ষোভ, খং, বেদনা আমাৰ নোহোৱা হ'ব। বিটিচিৰ আকাশত সূৰ্যৰ নতুন পোহৰ আহিব, সেই কথা আমি জানো। আৰু সেইকাৰণে আমি ভোট হাঁহি দিম,
পৰিৱৰ্তনৰ কাৰণে দিম, ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে দিম। ঠিক আছে নাই সব? সবে আছে নাই? কি বাবা কিছু একটা থাকতে হবে, ঠিক আছে না? ঠিক আছে না নাই? ঠিক আছে? আর ভাগিন কেইটা হাত ডাঙক, ঠিক আছে না নাই? চাও ইয়াতে মামা বুলি কোৱা কিমান আছে? হাত ডাঙক। ভাগিন কিমান আছে? তেতিয়াহ'লে আৰু বেছি হ'ব লাগিব। মোৰ লগত একেলগে কওক, ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে, বন্দে বন্দে বন্দে। ঠিক আছে বিভূতি ভাই, তুমি জিকি গলা, ৰাইজৰ আশীৰ্বাদ লোৱা এটা। ঠিক আছে, বহুত বহুত ধন্যবাদ।